ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বী হোৱাৰ মন উদীয়মান যুৱক গিৰীন্দ্ৰ ডেকাৰ। স্বাৱলম্বী হ'ব বিচাৰিলে কম কৃষি মাটি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি লাভৱান হ'ব পাৰে তাৰে জ্বলন্ত প্ৰমাণ দাঙি ধৰিলে আদৰ্শ খেতিয়ক গিৰীন্দ্ৰ ডেকাই। চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ ইচ্ছা নাই উদীয়মান যুৱক তথা আদৰ্শ খেতিয়ক গিৰীন্দ্ৰ ডেকাৰ। আজিকালি বহু শিক্ষিত যুৱকে কেৱল চাকৰিৰ আশাত থাকি সময়বোৰ অতিবাহিত কৰে, কিন্তু নিজেই স্বাৱলম্বী হোৱাৰ কথা চিন্তা নকৰে। উল্লেখযোগ্য যে পাঞ্জাৱ, হাৰিয়ানা, বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট আৰু কেৰালাত কোনো শিক্ষিত যুৱকে ঘৰত এনেই বহি নাথাকি নিজৰ পচন্দমতে কৰ্মসংস্থাপনৰ পথ বিচাৰি স্বাৱলম্বী হৈছে। উল্লেখযোগ্য যে বহু কৃষকৰ নিজৰ কৃষি উপযোগী মাটি থাকিও সৎব্যৱহাৰ নকৰি পেলাই থৈ দিয়ে, কিন্তু সৎব্যৱহাৰ নকৰে। আজিকালি কম মাটিতো বৈজ্ঞানিক পদ্ধতিৰে কৃষিকাৰ্য কৰি উপাৰ্জনমুখী হ'ব পাৰে। আজি আমি দেখুৱাম দৰং জিলাৰ বৰকলা বাগিচাৰ বিজুলীবাৰীৰ এজন উদীয়মান যুৱকে কম মাটিতে ষ্ট্ৰবেৰী খেতি কৰি যথেষ্ট লাভৱান হৈছে। এই খেতিয়কজনৰ নাম গিৰীন্দ্ৰ ডেকা। আহকচোন আমি কৃষকজনৰ মুখৰ পৰাই ষ্ট্ৰবেৰী খেতি কৰি কিদৰে লাভৱান হৈছে আমাৰ চেনেলৰ যোগেদি জানো। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। এই খেতিটো কেতিয়া আৰম্ভ কৰাইছিলে এইবিলাক? এইটো মই নৱেম্বৰৰ লাষ্টত। এই বীজবিলাকৰ পৰা দিছে এইবিলাক? এইটো মই অফিচৰ পৰা আনিছিলোঁ। অফিচত ফ্ৰী দিছে নেকি? এইটো ফ্ৰী। আৰু এইটো কাৰণে ট্ৰেইনিং ল'ব লগা হৈছিল নেকি? ট্ৰেইনিং মই সেনেকৈ লোৱা নাই, মোৰ বন্ধু এজনে দিছিল। মই ধৰ মোবাইলতে চাই সেনেকৈ হেৰি কৰিলোঁ। এই ধৰ কিমান দিন সময় লাগে ধৰ ইয়াৰ এইটো বীজটো ধৰালৈকে? এইটো বীজটো ধৰ নৱেম্বৰত ধৰ এইটো মই হেৰিত লগাইছিলোঁ 24 তাৰিখ। কোন মাহত লগাইছিলে? নৱেম্বৰত লগাইছিলে। নৱেম্বৰৰ 24 এতিয়া ধৰ মই বিক্ৰী কৰি আছোঁ। এই কেনেকৈ বিক্ৰী আছে মাৰ্কেটত? এইটো কিলো এতিয়া ধৰ মই 240, 220। সপ্তাহত কিমানমান হয় বাৰু ইনকামটো বৰ্তমানলৈকে ধৰ যে নতুন খেতি কৰিছে? এইটো সপ্তাহত ধৰ এতিয়া ক'বলৈ গ'লে মোৰ এইখিনিত ধৰ 10 কিলো 5 কিলো 10-5 কিলোকৈ হয় আৰু যিটো 100 টকা হয় নেকি নে 200 টকাৰ বিক্ৰী কৰিছে? এইটো মই 240, 220। সেইটো কি ডজন নেকি? মানে ধৰ পেকেট আনিছোঁ, পেকেট তাত ভৰাওঁ। হয়। এই কোনোবাটো পেকেটত ধৰ এনেকুৱা ডাঙৰ ধৰ এইটো এই ইয়াত আছে 4-5টা, ইয়াত ধৰ 8টা ধৰব। আকৌ সৰুটো ধৰ দিলে 10টা সেনেকুৱা আৰু। এই কৃষি বিভাগৰ কোনোবা আহিছে নেকি ইয়াত চাবৰ কাৰণে? এই নাই, তেওঁলোক অহা নাই। এতিয়া যিটো ধৰ বীজটোৰ কাৰণে ধৰ যিটো ফচলটো হৈছে কি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে নে ৰাসায়নিক সাৰ নালাগে? ইয়াত সাৰ মানে মই প্ৰথম হেৰি কৰিছোঁ, ইয়াত অলপ মানে গোবৰ দিছোঁ, অলপ চুপাৰ, অলপমান DAP, সেইখিনি আৰু। তাৰপিছত এই মালচিং পেপাৰটো হেৰি কৰি বেড বনাই ফুটা কৰি পুলিবিলাক লোৱা হৈছে। মোটামুটি 3 মাহ নালাগে ন? 3 মাহ, প্ৰথম হেৰিত 3 মাহ লাগিব এইটো। আৰু আহি থকা দিনবোৰত খেতিটো অলপ বঢ়াই দিম বুলি ভাবিছে নেকি? খেতি আহি থকা মানে এতিয়া অলপমান তৰমুজ কৰিছোঁ মই। এই সিফালে অলপ তৰমুজ লগাই থৈ দিছোঁ, সেইখিনি চাব আপোনালোকে। ষ্ট্ৰবেৰী খেতি কৰিম বুলি মনতে কেনেকৈ ভাবি আছিলে? কৰি আছিলোঁ মানে ধৰ মোবাইলত পালোঁ, তাৰপিছত লগ এটাই ক'লাত কৰিবি নেকি খেতিটো? মই কৈছোঁ কৰিব পাৰি। তাৰপিছত চালোঁ লাভজনক হয় খেতিটো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।